সম্পৰ্কবোৰ শেষ হওঁতে বা সম্বন্ধবোৰ সমাধিক্ষেত্ৰ হওঁতে কিমান সময় লাগে? যিমান সময় এটা সিদ্ধান্ত লওঁতে লাগে, যিমান সময় এটা দুৰ্ঘটনা হওঁতে লাগে বা যিমান সময় এটা গোপন অভিসন্ধিক প্ৰাণ দিওঁতে লাগে। কিন্তু অসুবিধা হয় কথাবোৰ গ্ৰহণ কৰাৰ বেলিকা, অসুবিধা হয় মনৰ পৰা কথাবোৰ মচি পেলোৱাৰ বেলিকা, অসুবিধা হয় বিচ্ছিন্নতাক আদৰি জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ বেলিকা। আৱেগবোৰ কেৱল আমাৰ অনুভূতিবোৰক ৰূপ দিবৰ বাবে নহয়, আমাৰ অন্তৰৰ নিখুঁত স্বৰূপটো এই আৱেগবোৰেই প্ৰতিনিধিত্ব কৰে। হাঁহিব নোৱাৰাজন যিদৰে দস্যু, একেদৰে কান্দিব নজনাজনো কিবা এটা ব্যাধিৰে পৰিপূৰ্ণ। হাঁহি আৰু চকুলো দুয়োটাই আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য। আপোন কোনোবা এজনৰ সান্নিধ্যত এজাক হাঁহিৰ বন্যা যদি আমাৰ জীৱনলৈ নামি আহে, একেদৰে বিচ্ছেদক্ষণত নামি আহে দুখৰ অমানিশা। ই এক স্বাভাৱিকতা, জীৱনৰ মৌলিকতা। গতিকে সুখত প্ৰাণ খুলি হাঁহক আৰু দুখত মন খুলি কান্দক, বুকুৰ বোজাবোৰ অশ্ৰুৰ ধাৰাত বৈ শেষ হৈ পৰাকে। কাৰণ ঠিক তাৰ পিছতে আপুনি আকৌ জীৱনৰ বাটেৰে খোজ দিব লাগিব, শেষ নোহোৱালৈকে আপোনাৰ শেষৰ উশাহটো। যদি কাৰোবাক লগ পোৱাটো আমাৰ বাস্তৱতা, বিচ্ছেদ হৈছে সেই বাস্তৱৰ চূড়ান্তনতা। মানে আপুনি জীৱনৰ বাটত উপাৰ্জন কৰা সকলো বস্তু আৰু ব্যক্তিকে এদিন এৰিবই লাগিব। এদিন সময়ে যিদৰে বস্তুবোৰ এপদ এপদকে দিছিল, একেদৰে আপোনাৰ পৰা মালিকী স্বত্ব বা অধিকাৰ কাঢ়িও নিব। লগত থাকিব কেৱল জীয়া স্মৃতি, অভিজ্ঞতাৰ ৰূপত, আৰু থাকিব কৰ্মৰ হিচাপ। কিন্তু এই সৰু কথাষাৰকে আমি যেতিয়া নিজৰ জীৱনত গ্ৰহণ কৰিব লগা পৰিস্থিতিত পৰোঁ, তেতিয়া আমাৰ অৱস্থা অথাই সাগৰত পৰাৰ দৰে হয়। আমি সকলোৱে আনক ভালদৰে বুজাব জানো, কিন্তু নিজে যেতিয়া বুজিব লগা হয়, তেতিয়া বুজিব পৰা অৱস্থাতে নাথাকোঁ। অৰণ্যৰ মাজত অকলশৰে এটা বাঘৰ সন্মুখত থিয় হৈ থকা ব্যক্তিজনেহে জানে মৃত্যুৰ ভয় আচলতে কি। একেদৰে নিজৰ সৰ্বস্বতা গুজাৰি দি প্ৰেমৰ বান্ধোনেৰে কাৰোবাৰ সৈতে বান্ধ খোৱাজনেহে বুজিব পাৰে বিচ্ছেদৰ বিষ কিমান বিষাক্ত। দুখ আৰু যন্ত্ৰণাবোৰ চাই যদি কেতিয়াবা নিজৰ ভাগ্যক দোষাৰোপ কৰি কান্দিবলৈ মন যায়, যদি নিয়তিক নিষ্ঠুৰতাৰ বাবে ধিক্কাৰ দিবলৈ মন যায়, তথাপি কিন্তু আমি জীৱনৰ বাস্তৱ প্ৰয়োজনীয়তাক পিঠি দিলে নহ'ব। জীয়াই থকাটোৱেই হৈছে জীৱনৰ ধৰ্ম, কিন্তু অতীতক সাৱটি ধৰি নহয়, অতীতৰ অভিজ্ঞতাবোৰৰ দ্বাৰা নিজকে পৰিপুষ্ট কৰি বিজ্ঞতাৰে জীয়াই থকাটোহে জীৱনৰ দৃষ্টিৰে গ্ৰহণযোগ্য। যাক আমি সুখ, আনন্দ আৰু ভাল দিন বুলি কওঁ, সেইবোৰৰ অস্তিত্ব জানো আমাৰ জীৱনত ইমান মূল্যৱান হ'ল হয় যদি দুখ, যন্ত্ৰণা আৰু বেয়া বুলিবলৈ একোৱেই নাথাকিল হয়? বেয়াবোৰ আছে বাবেই ভালবোৰ ভাল হৈ আছে আমাৰ বাবে। দুখ আছে বাবেই সুখবোৰ আমি অনুভৱ কৰিব পৰা জোখেৰে সুখ হৈ আছে। পোহৰ আৰু এন্ধাৰৰ এই পৰিক্ৰমা বহু যুগৰ, যাওঁতি যুগীয়া। আমি কেৱল কিছু ক্ষণৰ সাক্ষীহে। গতিকে সুতিৰ সতে এক হৈ সুৰৰ সতে সুৰ মিলাই জীৱনটো জীয়াব পৰাটোৱেই আমাৰ বাবে প্ৰয়োজনীয়। যি বাস্তৱ তাক নমনাৰ ব্যতিক্ৰমী যাত্ৰাত আমি যিমান দূৰ আগুৱাই যাম, বিচ্ছেদৰ যন্ত্ৰণাবোৰ আমাৰ বাবে সিমানেই জয়াল হৈ পৰিব। অলপমান সময় আৰু কিছু উদ্দেশ্য, বছ এই দুটা কাৰকেই সম্পৰ্কবোৰৰ অস্তিত্বৰ ঘাই খুঁটাস্বৰূপ হৈ আছে। কাৰোবাৰ ক্ষেত্ৰত সেই সময় এপলক চাৱনি, দুটা দিন, দুটা মাহ অথবা কেইটামান বছৰ। পিতৃ মাতৃ, সহোদৰ, পৰিয়ালবৰ্গ, বন্ধু, অৰ্ধাংগিনী আৰু উত্তৰাধিকাৰী, এনেধৰণৰ কিছু পৃথক সম্বন্ধ। সময়সূচী অনুসৰি নিজৰ উদ্দেশ্য সিদ্ধি হ'লে, নিজৰ দায়িত্ব পূৰণ হ'লে সকলো এদিন নিজ বাটেৰে আঁতৰি গুচি যায়। কোনোবা এজনে যদি ভাল অভিজ্ঞতা আৰু স্মৃতি দিয়ে, কোনোবা এজনে বুকুত বকিব নোৱাৰাকে বিষ দিয়ে। আমাৰ সময় সীমিত, আমাৰ শিক্ষা আৰু জ্ঞান অপূৰ্ণ, আমাৰ সজাগতা জীৱনৰ জোখেৰে সুযোগ্য নহয়। গতিকে আমি কথাবোৰ সহজভাৱে গ্ৰহণ কৰিব নোৱাৰোঁ, আমি বিষয়বোৰ বহলভাৱে বিশ্লেষণ কৰিব নোৱাৰোঁ। কিন্তু সম্ভাৱনা আমাৰ মাজতে প্ৰচুৰ আছে, অভাৱ মাথো সদিচ্ছাৰ। আমি ৰৈ পৰিছোঁ নিজৰ সংকীৰ্ণতাৰ বাবেহে। বাহিৰৰ পৃথিৱীখনতকৈও ভিতৰৰ জগতখন বহুতেই বিশাল, কিন্তু আমি অচিনাকি। নিজৰ বাবে নিজৰে সময় নাই, নিজৰ সতে নিজেই থাকিব নোৱাৰোঁ, নিজৰ কথা নিজেই নাজানো। অথচ জীৱন যাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ সতে কটোৱা একমাত্ৰ ভৰসাযোগ্য ব্যক্তিজনেই কিন্তু নিজেই। যিজন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, সিয়েই সকলোতকৈ বেছি অৱহেলিত। যি খন্তেক সময় আলহী, তেওঁৱেই অতি প্ৰিয় পাত্ৰ। ভুলটো জানো এইখিনিতে আমি কৰি থকা নাই? যিজন কাষ চাপি আহিছে, তেওঁ এদিন আঁতৰি যাবই। থাকিব কেৱল আপুনি আপোনাৰ সতে। গতিকে লগত থকাজনক তেওঁৰ স্থান অনুসৰি সুযোগ্য সেৱা আৰু শুশ্ৰূষা যোগান ধৰক, কিন্তু নিজৰ ওপৰত যথাসম্ভৱ অধিক গুৰুত্ব দিয়ক, অধিক মাত্ৰাত আপুনি সময় বিনিয়োগ কৰক। নিজৰ দায়িত্ববোৰ আপুনি ভালদৰে পালন কৰাৰ পিছতো এৰি যাব খোজাজনক আপুনি জোৰ কৰি নাৰাখিব। খং আৰু অভিমানত আঁতৰি গ'লে এদিন নিশ্চয় উভতি আহিবই, কাৰণ মৰমৰ টান খং আৰু অভিমানতকৈও বহু বেছি। আৰু স্বাৰ্থৰ বাবে আঁতৰি যোৱাজনক জোৰ কৰি আপুনি ধৰি ৰাখিব খুজিলে কষ্ট আৰু ক্ষতি আপোনাৰে বেছি হ'ব। বাৰে বাৰে এনেদৰে নিজকে অন্যায় কৰি আনৰ সতে কেনেকৈ আপুনি সুখ আৰু শান্তিত থাকিব পাৰিব? ন্যায় নিজৰ সতে কৰক প্ৰথম, গুৰুত্ব নিজক দিয়ক, আদৰ নিজক কৰক। আপোনাৰ মূল্য আপোনাৰ বাবে থাকিলেহে আনে মূল্য দিব, নহ'লে বাটৰ শিলটোৱেও খোজৰ হেঁচাত বিদ্ৰোহ কৰিব। যাৰ সময় আপোনাৰ জীৱনত শেষ হৈ গৈছে,
তেওঁক সময়ে আঁতৰাই নিবই। যিজনে নিজৰ স্বাৰ্থৰ বাবে আপোনাৰ সং লৈছিল, স্বাৰ্থ পূৰণ হোৱাৰ পিছত তেওঁ আপোনাৰ পৰা দূৰ হ'বই। যদি আপোনাৰ ভুলৰ বাবে কোনোবা আঁতৰি গৈছে, তেনেহ'লে আপুনি নিজকে অলপ সময় দি ভালদৰে গঢ়ক। যোগ্যজন নতুন ৰূপত অনাগত দিনত নিশ্চিতভাৱে লগ পাবই। আৰু শেষত আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকক, কুশলে থাকক। আৰু নতুনসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।